আজি আমি আলোচনা কৰিম পৰিয়ালৰ প্ৰকাৰসমূহৰ বিষয়ে। ত্ৰিদিশাই মোক কমেণ্ট কৰি কৈছিল পৰিয়ালৰ প্ৰকাৰসমূহৰ বিষয়ে ভিডিঅ' এটা দিবলৈ, কিন্তু মোৰ কমেণ্টটো চোৱা দেৰি হ'ল, সেইকাৰণে মই ভিডিঅ'টো দিবলৈও কিছু পলম হৈছে, তাৰ বাবে মই দুখিত। যি কি নহওক, পৰিয়ালৰ প্ৰকাৰসমূহক মূলতঃ 6টা ভাগত ভাগ কৰিব পাৰি: স্বজনীয় বন্ধনৰ ওপৰত ভিত্তি, আকাৰৰ ওপৰত ভিত্তি, কৰ্তৃত্বৰ ওপৰত ভিত্তি, আৱাসৰ ওপৰত ভিত্তি, বংশানুক্ৰমৰ ওপৰত ভিত্তি আৰু বিবাহৰ ওপৰত ভিত্তি। আৰু এই 6টা ভাগকে আৰু 2-3টাকৈ ভাগ কৰিছে। এতিয়া সেইসমূহৰ বিষয়ে আমি আলোচনা কৰিম। স্বজনীয় বন্ধনৰ ওপৰত ভিত্তি কৰি পৰিয়ালক মূলতঃ 2টা ভাগত ভাগ কৰিছে: বংশানুক্ৰম সম্বন্ধীয় পৰিয়াল, দাম্পত্য বা যুগ্ম পৰিয়াল। তো বংশানুক্ৰম সম্বন্ধীয় পৰিয়ালটো হৈছে যিসকলৰ মাজত ৰক্তৰ ওচৰ সম্বন্ধ আছে, সেইসকলক লৈ যিটো সমূহ গঢ় লয় তাকে বংশানুক্ৰম সম্বন্ধীয় পৰিয়াল বোলা হয়। আৰু দাম্পত্য বা যুগ্ম পৰিয়াল হৈছে স্বামী স্ত্ৰী আৰু তেওঁলোকৰ সন্তান সন্ততিক কেন্দ্ৰ কৰি গঢ় লোৱা পৰিয়ালক দাম্পত্য বা যুগ্ম পৰিয়াল বোলা হয়। আকাৰৰ ওপৰত ভিত্তি কৰি পৰিয়ালক 2টা ভাগত ভাগ কৰিব পাৰি: প্ৰাথমিক পৰিয়াল আৰু যুটীয়া পৰিয়াল। প্ৰাথমিক পৰিয়াল মূলতঃ পতি পত্নী আৰু তেওঁলোকৰ সন্তানসকলক লৈ, অবিবাহিত সন্তানসকলক লৈ গঠন হয়। আৰু যিটো যুটীয়া পৰিয়াল আছে সেইটোত পিতৃ মাতৃ, তেওঁলোকৰ ককাই ভাই, বাই ভনী, আত্মীয় স্বজন তেওঁলোকক লৈ সেই পৰিয়ালটো গঠন হয়, য'ত কমেও 3টা পুৰুষৰ সদস্য অন্তৰ্ভুক্ত হৈ থাকে। প্ৰাথমিক পৰিয়ালত সদস্যৰ সংখ্যা কম থাকে আৰু যুটীয়া পৰিয়ালত সদস্যৰ সংখ্যা তাতোকৈ বহু গুণে বেছি থাকে। কৰ্তৃত্বৰ ওপৰত ভিত্তি কৰি পৰিয়ালক মূলতঃ 2টা ভাগত ভাগ কৰিছে: পিতৃবংশীয় পৰিয়াল বা পিতৃপ্ৰধান পৰিয়াল আৰু মাতৃপ্ৰধান পৰিয়াল। পিতৃপ্ৰধান পৰিয়ালত পৰিয়ালৰ কৰ্তৃত্ব পিতৃ বা জ্যেষ্ঠ পুৰুষজনৰ হাতত থাকে আৰু তেওঁৰ আদেশ সকলোৱে মানি চলিব লাগে। আৰু মাতৃপ্ৰধান পৰিয়ালত পৰিয়ালৰ কৰ্তৃত্ব মাতৃ বা জ্যেষ্ঠ মহিলাগৰাকীৰ হাতত থাকে। আৰু এনেধৰণৰ পৰিয়ালৰ উদাহৰণ হৈছে মেঘালয়ৰ খাচীসকলৰ মাজত এনেধৰণৰ পৰিয়াল আছে। আৱাসৰ ওপৰত ভিত্তি কৰি পৰিয়ালক 2টা ভাগত ভাগ কৰিব পাৰি: মাতৃস্থানীয় পৰিয়াল আৰু পিতৃস্থানীয় পৰিয়াল। মাতৃস্থানীয় পৰিয়ালত পতি বা স্বামীয়ে পত্নীৰ ঘৰত সাময়িকভাৱে বা স্থায়ীভাৱে বসবাস কৰে। আৰু পিতৃস্থানীয় পৰিয়ালত বিবাহৰ পিছত এগৰাকী মহিলা পত্নী হিচাপে স্বামীৰ গৃহলৈ আহি পতিৰ সৈতে পতিৰ গৃহতেই বসবাস কৰে। বংশানুক্ৰমৰ ওপৰত ভিত্তি কৰি পৰিয়ালক 2টা ভাগত ভাগ কৰিব পাৰি: পিতৃপক্ষীয় পৰিয়াল আৰু মাতৃপক্ষীয় পৰিয়াল। পিতৃপক্ষীয় পৰিয়ালত পিতৃৰ ফৈদৰ বা পিতৃৰ ফালৰ সম্বন্ধীয় লোকসকলক লৈ পৰিয়াল গঠন হয়। আৰু মাতৃপক্ষীয় পৰিয়ালত মাতৃৰ ফৈদৰ অৰ্থাৎ মাতৃৰ ফালৰ সম্বন্ধীয় লোকসকলক লৈ পৰিয়াল গঠন হয়। বিবাহৰ ওপৰত ভিত্তি কৰি পৰিয়ালক মূলতঃ 2টা ভাগত ভাগ কৰিব পাৰি: একবিবাহী পৰিয়াল আৰু বহুবিবাহী পৰিয়াল। একবিবাহী পৰিয়ালত মূলতঃ এজন পুৰুষ এগৰাকী মহিলাৰ সৈতেহে বিবাহপাশত আবদ্ধ হ'ব পাৰিব, আৰু তাৰ ফলত যিটো পৰিয়াল গঠন হয় সেইটো হৈছে একবিবাহী পৰিয়াল। বহুবিবাহী পৰিয়াল হৈছে য'ত এজন পুৰুষে 2 বা 3 গৰাকী মহিলাক পত্নী হিচাপে গ্ৰহণ কৰিব পাৰিব, আৰু একেধৰণে এজন মহিলায়ো 2 বা 3 গৰাকী পুৰুষক পতি হিচাপে গ্ৰহণ কৰিব পাৰিব। বহুবিবাহী পৰিয়ালক মূলতঃ 2টা ভাগত ভাগ কৰিব পাৰি: বহুপত্নী পৰিয়াল আৰু বহুপতি পৰিয়াল। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।